ধাৰত পুজোৱা অসমত বিধ্বস্ত অৰ্থনীতি জিডিপি নিম্নগামী ঊৰ্ধ্বমুখী ঋণৰ বোজা প্ৰতি ব্যক্তিৰ মূৰত ২৩,৬১১ টকাৰ ধাৰ বিত্তীয় অস্থিৰতাত ককবকাইছে অসম বিজেপি চৰকাৰৰ শাসনকালত হুৰাহুৰে নামিছে জিডিপিৰ গ্ৰাফ বিধানসভাৰ মজিয়াত বিত্তমন্ত্ৰী অজন্তা নিয়োগে দাখিল কৰা তথ্যই প্ৰমাণ কৰিলে এই কথা বিত্তমন্ত্ৰীগৰাকীয়ে দাখিল কৰা তথ্য অনুযায়ী সোণোৱাল আমোলৰ পৰাই ৰাজ্যত বিত্তীয় অস্থিৰতা কিয়নো সোণোৱালৰ ৫ বছৰীয়া শাসনত নিম্নগামী জিডিপিৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ ঋণেৰে চলিছিল ৰাজ্য বিত্তমন্ত্ৰীৰ তথ্য অনুযায়ী প্ৰয়াত তৰুণ গগৈ চৰকাৰৰ শেষৰটো বিত্তীয় বৰ্ষ অৰ্থাৎ ২০১৫-১৬ বৰ্ষত অসমৰ ঋণ আছিল ৭,২০৫ কোটি টকা কিন্তু সোণোৱাল চৰকাৰৰ দিনৰ পৰাই ঋণ সংগ্ৰহৰ ধাৰ বৃদ্ধি অব্যাহত ৰাখিছিল অসম চৰকাৰে ফলত ২০২০-২১ বৰ্ষত অসমৰ বাৰ্ষিক ঋণ বৃদ্ধি ১৮,৬০৮ কোটিলৈ যাৰ ফলত বিজেপি চৰকাৰৰ শাসনকালত তৰুণ গগৈ চৰকাৰৰ ১০,৭৬০ টকা বিপৰীতে ২০২০-২১ বৰ্ষত অসমত জনমূৰি ঋণ বৃদ্ধি হয় ২৩,৬১১ টকালৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা বৃহৎ পৰিমাণৰ ঋণ সংগ্ৰহ কৰি উৎপাদনক্ষম আৰু আন্তঃগাঁথনিমূলক আঁচনিত অগ্ৰাধিকাৰ দিয়াৰ পৰিৱৰ্তে বিজেপি আমোলাত হিতাধিকাৰীৰ নামত ব্যয় হৈছে ঋণৰ ধন যাৰ ফলত চৰকাৰৰ এনে নীতিৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিছে ৰাজ্যৰ জিডিপিৰ তথ্য অনুসৰি গগৈ চৰকাৰৰ আমোলত ২০১৫-১৬ বৰ্ষত অসমৰ জিডিপি বৃদ্ধিৰ হাৰ ১৬.৪৭%। কিন্তু অত্যাধিক ঋণ তথা নগদ ধনৰ হিতাধিকাৰীৰ আঁচনিৰ ফলতেই ২০২০-২১ বৰ্ষত জিডিপি বৃদ্ধিৰ হাৰ 0.95% মাত্ৰ যাৰ বাবে ৰাজ্যৰ বিত্তীয় খণ্ডৰ এনে শোচনীয় অৱস্থাক লৈ চৰকাৰৰ তীব্ৰ সমালোচনা বিৰোধীৰ জিডিপি বহুত নিম্নগামী হৈছে চৰকাৰে ঘৰুৱা উৎপাদন যেটো গ্ৰছ ডমেষ্টিক প্ৰডাক্টৰ তাৰ ক্ষেত্ৰত চৰকাৰে ফেচিলিটেট কৰিব পৰা নাই লাহে লাহে আমাৰ যেটো ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টত চৰকাৰে গুৰুত্ব কমাই দিছে হিতাধিকাৰী সৃষ্টি কৰা বাজেটবিলাক লৈছে য'ত বাজেটৰ মানে এটা বৃহৎ পৰিমাণৰ পুঁজি হিতাধিকাৰী এখন নামত গৈছে যিবিলাক যদি এটো প্ৰডাক্টিভ কামত লগালে হয় তেনেহলে উৎপাদন বাঢ়িলে হয় উৎপাদন বাঢ়িলে জিডিপিটো বাঢ়িলে হয় যদি হিতাধিকাৰী সৃষ্টি ৰাজনীতি এনেকৈ কৰি থাকে উৎপাদনমুখী ক্ষেত্ৰত যদি বাজেট বহুলাংশে যদি নিৰ্ধাৰণ নকৰে আমাৰ ইয়াত অৱস্থা হ'ব কিন্তু বিৰোধীৰ এনে অভিযোগক নচ্যাত কৰি ৰাজ্যৰ অৰ্থনীতি টনকিয়াল বুলি যুক্তি দাঙি ধৰিছে শাসকীয় পক্ষই যে গোটেই ৰাষ্ট্ৰত যেতিয়া নিগেটিভ গ্ৰোথ হৈছিলে তেতিয়া আমাৰ অসমত পজিটিভ গ্ৰোথ হৈছিলে আৰু আজি আপোনালোকে জানি ভাল পাব যে আমাৰ গ্ৰোথটো বাঢ়ি পেলাই 16% হৈছে আমাৰ ৰেভিনিউ কালেকশ্যন কৰিবৰ কাৰণে সাংঘাতিকভাৱে আমি চেষ্টা কৰিছোঁ তাৰ কাৰণে নতুন ৰেভিনিউজবিলাক ওলাইছোঁ আজি আমাৰ নিজৰে ওন টেক্স কালেকশ্যনটো ২০০০ কোটি টকা বাঢ়িছে ঋণ লৈছোঁ কিহৰ কাৰণে যে অসমৰ উন্নয়নৰ কাৰণে কৈছোঁ আমি কেপিটেল নেচাৰত আমি ক্ৰিয়েট কৰিছোঁ আৰু আমি সেইকাৰণে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ৰিয়েট কৰিছোঁ পাৰ কেপিটেল ইনকাম যেতিয়া বৃদ্ধি হয় তাৰ কাৰণে আমি ল'ম ভৱিষ্যতে লৈছোঁ কিন্তু আমি কেতিয়াও আমাৰ যিটো আমাৰ পেৰামিটাৰ ফিস্কেল পেৰামিটাৰ আছে আমি কেতিয়াও ক্ৰছ আগতেও কৰা নাই আৰু মহোদয় আমি নকৰোঁ এইটো কথা আপোনালোকক কৈছোঁ আৰু এইখিনি ধৰণ যদি ভৱিষ্যতে কেতিয়াবা ব্যৱহাৰো হয় তেতিয়াহ'লে আমি কৈছোঁ যে ইয়াক কেপিটেল নেচাৰ আমি ব্যৱহাৰ কৰিম এতিয়া প্ৰশ্ন হয় কিমান দিনলৈ কেন্দ্ৰীয় চৰকাৰৰ ঋণেৰে চলিব অসম ভোটৰ স্বাৰ্থত নগদ ধনৰ হিতাধিকাৰী সৃষ্টি কৰাৰ বিপৰীতে চৰকাৰে উৎপাদন আঁচনিৰে টনকিয়াল কৰিবনে ৰাজ্যৰ ৰাজকোষ ব্যুৰ' ৰিপৰ্ট প্ৰাগ নিউজ